Hello friends, welcome to another vlog. So আজি জিমত বেক ৱৰ্কআউট কৰিলোঁ। এয়া আমাৰ জিমৰ অনাৰ ছাৰ, তেখেতে প্ৰথমতে লেগ পুল ডাউন মাৰিছে। তেখেতৰ লগত আজি কৰিলোঁ। বহুত কোঅপাৰেট কৰে আমাক, বহুত ৰেচপন্স দিয়ে। মোতকৈ বয়স কম বাৰু, মানে বহুত উদ্যমী ল'ৰা। আমি ছাৰ বুলি মাতোঁ আৰু আগত ময়ো কৰিলোঁ। তেখেতৰ লগত একেলগে কৰিছোঁ, আজি বহুত ভাল লাগিছে আৰু বহুত বস্তু শিকাইছে তেখেতে। মানে কথাবিলাক তেখেতে আৰু মানে গুৰুত্ব দিয়ে আৰু সেইটো ভাল লাগে। লেগ পুল ডাউন মাৰিলোঁ ময়ো। তেখেত বহুত এক্সপাৰ্ট হয়। মেচিনবিলাকো বহুত ভাল, কিন্তু আপোনাৰ চকত আছে ব্লেছ জিম মেচিনবিলাক। তাৰপিছত ডাম্বেল ৱেৰিং কৰিলোঁ। ডাম্বেল ৱেৰিং আজি অলপ বেলেগ ষ্টাইলত মাৰিলোঁ। আগতে বেঞ্চত মাৰিছিলোঁ, আজি এনেকৈ মাৰিব লাগিছে। ৰাতিপুৱা জিমত গ'লে অলপ ভালো লাগে, মনটো ভাল লাগে। আৰু মেইন কথা, আমাৰ ছাৰৰ লগত তাৰমানে কৰিলে বেছি ভাল লাগে। তেখেতে বহুত বস্তু নজনা কথা শিকাই দিয়ে। এনেও মানে চবকে গুৰুত্ব দিয়ে আৰু মানে নতুন যিসকল আহিছে তেওঁলোকো লাগি দিয়ে, ব্যস্ত হৈ থাকে পুৰা আৰু। তাৰপিছত 20 কেজি মাৰিলোঁ, 20 কেজি ডাম্বেল ৱেৰিং মাৰিলোঁ। কিন্তু মই আগৰ জিম এখনত গৈছিলোঁ, তাতকৈ ইয়াত মই বেছি ৰিজাল্ট পাইছোঁ। এইখনত মই বহুত ৰিজাল্ট আগতকৈ বহুত ভাল ৰিজাল্ট পাইছোঁ। গতিকে ছাৰক মই ধন্যবাদ দিলোঁ, তেখেতে বহুত ভাল শিকায়। তাৰপিছত আৰু ওপেৰে বেক মাৰিব দিলে, তেখেতে বুজাই দিলে। তাৰপিছত ঠিক কৰিলোঁ পজিশ্যনটো। ভাল লাগিছে আৰু মানে লাগাটো নিজে গম পায় আৰু। তাৰপিছত ধুনীয়া কৰি কাষতে নতুন ল'ৰা এজন আহিছে, তেখেতে লেগ এক্সটেনশ্যন মাৰি আছে। তাৰপিছত ক্ল'জ গ্ৰিপ মাৰিলোঁ। ক্ল'জ গ্ৰিপত 4টা ছেট মাৰিলোঁ, লাহে লাহে মাৰিছোঁ, মজা লাগিছে। আৰু তাৰমানে লাগিলে ভাল লাগে আৰু মানে ফিল হ'লে ভাল লাগে। আৰু ছাৰে মাজে মাজে দেখুৱাই দি আছে ধুনীয়া কৰি। সেইকাৰণে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে ওচৰতে পৰিৱেশ ধুনীয়া, ৰাস্তাৰে মানুহ